নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে কুম্ভ ৰাশিৰ 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হৈছে। আজি এই ভিডিঅ'ৰ জৰিয়তে কুম্ভ ৰাশিৰ আগষ্ট মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ কুম্ভ ৰাশিৰ আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব তাক আজি এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক এই আগষ্ট মাহত যথেষ্ট কৰ্মব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত আপোনালোক যথেষ্ট প্ৰেক্টিকেল হৈ পৰিছে, কঠোৰ পৰিশ্ৰম কৰা আপোনালোকক দেখিবলৈ পোৱা গৈছে। লগতে এই সময়ছোৱাত আপোনালোকৰ মাজত যথেষ্ট আত্মবিশ্বাস অটুট আছে। এই সময়ছোৱাত আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ ফালৰ পৰা 100% দিয়া দেখিবলৈ পোৱা গৈছে। কেৱল নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰতেই নহয়, কেৱল নিজৰ পেছাগত জীৱনৰ ক্ষেত্ৰতেই নহয়, প্ৰফেশ্যনেল লাইফৰ ক্ষেত্ৰতেই নহয়, নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো আপোনালোকে সকলোকে সন্তুষ্ট কৰিবলৈ নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। কিন্তু এটা কথা কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে সতৰ্ক হ'ব, মাহৰ প্ৰথম ভাগত হয়তো আপোনালোকে সৰু সুৰা আৰ্থিক সংকটত পৰিব পাৰে। গতিকে টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব। লগতে এই সময়ছোৱাত আপোনালোকৰ হয়তো কোনোবা বন্ধু বান্ধৱৰ লগত নতুবা আপোনালোকৰ কোনোবা কলিগছৰ লগত হয়তো যুক্তি তৰ্ক কিছু হ'ব পাৰে, কিয়নো এই সময়ছোৱাত আপোনালোকৰ জীৱনত হয়তো শত্ৰু বাঢ়িব পাৰে। নতুবা মাহৰ প্ৰথম ভাগত হয়তো আপোনালোকে সৰু সুৰা দুৰ্ঘটনাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। চিন্তা নকৰিব, জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে যদি যথেষ্ট ভাবি চিন্তি চালি জাৰি চাইহে আগবাঢ়ে, প্ৰত্যেক মুহূৰ্ততে যদি আপোনালোকে সাৱধান হৈ থাকে, তেন্তে নিশ্চয় আপোনালোকে এই সময়ছোৱাত একো বিপদত পৰিব নালাগে। লগতে কেৰিয়াৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ, এই সময়ছোৱাত আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত নিঃসন্দেহে উন্নতি কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপোনালোকে চাকৰি বা ব্যৱসায় যিকোনো ক্ষেত্ৰতে সকলোৰে কিন্তু দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। এই মাহত হয়তো বহুতো কুম্ভ ৰাশিৰ জাতক জাতিকাই নতুনকৈ চাকৰি লাভ কৰিব পাৰে, নতুবা এই সময়ছোৱাত হয়তো আপোনালোকে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। চাকৰিত আপোনালোকৰ প্ৰমোচন হ'ব পাৰে, ইনক্ৰিমেণ্ট হ'ব পাৰে। কিন্তু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত হয়তো আপোনালোকে যেনে ধৰণৰ আগবাঢ়িম বুলি ভাবিছিল তেনে ধৰণৰ হয়তো নোৱাৰিব পাৰে। এয়াও নহয় যে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ হাতলৈ টকা পইচা অহা নাই, আপোনালোকৰ হাতলৈ টকা পইচা আহিছে আৰু আপোনালোকে হয়তো এই মাহত কিবা হাই ইনভেষ্টমেণ্ট কৰিবও পাৰে। কিন্তু মাহৰ প্ৰথম ভাগত অৰ্থাৎ মাহৰ 10-12 তাৰিখৰ আগত আপোনালোকে হাই ইনভেষ্টমেণ্ট নকৰিব। বিশেষকৈ যিসকলে মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেট নতুবা অন্যান্য কোনোবা চ'ৰ্চত টকা পইচা জমা থোৱাৰ কথা চিন্তা কৰিছে, তেওঁলোকে মাহৰ ধৰি লওক 12 তাৰিখৰ পিছত 12-15 তাৰিখৰ পিছত যদি হাই ইনভেষ্টমেণ্ট কৰে, তেন্তে নিশ্চয় আপোনালোকে পৰৱৰ্তী দিনত লাভৰ অংশীদাৰ হ'বলৈ সক্ষম হ'ব। লগতে এই মাহত হয়তো আপোনালোকে নতুন কিবা সম্পত্তি ক্ৰয় কৰিব পাৰে। শিক্ষাৰ্থীসকলে এই মাহত শিক্ষাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে মনৰ পৰা সকলো বাহিৰা চিন্তা বাদ দি পঢ়া শুনাত যথেষ্ট মনোনিৱেশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মাহত আপোনালোকৰ ক'বলৈ গ'লে ৰিজাল্টসমূহ যথেষ্ট ভাল হ'ব। কেৱল শিক্ষাৰ্থী সকলেই নহয়, কুম্ভ ৰাশিৰ বিভিন্ন জাতক জাতিকাই বহুতো জাতক জাতিকাই এই মাহত জীৱনৰ বিভিন্ন ক্ষেত্ৰত আপোনালোকে নিজৰ জ্ঞান বঢ়াবৰ বাবে জীৱনত নতুন নতুন কথা শিকাৰ বাবে নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত হয়তো আপোনালোকে বহুতো ভাল ভাল গ্ৰন্থ অধ্যয়ন কৰিব পাৰে বা ইণ্টাৰনেটৰ থ্ৰু অনলাইনৰ থ্ৰু আপোনালোকে হয়তো নতুন কিবা কোৰ্চৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিব পাৰে। নতুন কোৰ্চ যদি লঞ্চ হৈছে, তেন্তে সেই ক্ষেত্ৰত আপোনালোকে হয়তো নতুনকৈ শিকিবলৈ আপোনালোকৰ বয়স হ'লেও আপোনালোকে নতুন কথাবিলাক এই সময়ত হয়তো শিকিবলৈ ইচ্ছা কৰিব পাৰে। হয়তো এই সময়ছোৱাত যিসকল হাউচৱাইফ আছে তেওঁলোকৰ বয়স হয়তো 40 ইয়াৰ্ছৰ এবভ হ'ব পাৰে, কিন্তু এই সময়ছোৱাত আপোনালোকৰ হয়তো অনলাইন ট্ৰেডিং কৰাৰ কথা মনত জাগিব পাৰে।
এই সময়ছোৱাত হয়তো আপোনালোকে নিজৰ ঘৰত থাকিয়ে বিভিন্ন ধৰণৰ এপৰ লগত হয়তো প্ৰমোশনাল এক্টিভিটিজৰ কাম কৰিব পাৰে আৰু তাৰ জৰিয়তে হয়তো আপোনালোকৰ টকা পইচা উপাৰ্জনৰ পথো সুগম হ'ব পাৰে লগতে ধৰি লওক কোনোবা যদি মহিলা যিসকলৰ কিছু বয়সো হৈছে কিন্তু তেওঁলোকে বৰ্তমান সময়ত ধৰক বাহিৰত ওলাই গৈ টকা পইচা উপাৰ্জন কৰা নাই অৰ্থাৎ তেওঁলোকক মই গৃহিণী বুলিয়ে কৈছো সেই সকল গৃহিণীয়ে হয়তো এই মাহত ঘৰতে এক কোচিং সেন্টাৰ খুলি তেওঁলোকে নিজৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীক ঘৰতে শিক্ষাদান কৰাৰ কথা হয়তো চিন্তা কৰিব পাৰে তাৰ জৰিয়তে তেওঁলোকে নিজেও ব্যস্ততাৰ মাজত থাকিব আৰু নিজেও আৰ্থিক ক্ষেত্ৰত হয়তো স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব এই মাহত কিন্তু মহিলাসকলৰ মাজত মই যথেষ্ট কেৰিয়াৰ কিউৰিচিটি বুলি যিটো কয় অৰ্থাৎ কেৰিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো সজাগতা সেয়া কিন্তু গঢ়ি উঠা দেখিবলৈ পাইছো এয়া অতি শুভ লক্ষণ বুলি ক'ব পাৰি লগতে এই মাহত আপোনালোকৰ নিজৰ পিতৃ মাতৃৰ লগত সম্পৰ্ক সুমধুৰ হোৱাই দেখিবলৈ পোৱা গৈছে আপোনাৰ বিশেষকৈ নিজৰ পিতৃয়ে জীৱনৰ বিভিন্ন ক্ষেত্ৰত এই মাহত হয়তো আপোনালোকক উপদেশ দিব পাৰে বিশেষকৈ কৰ্মক্ষেত্ৰত তেওঁলোকে আপোনালোকক এই মাহত বিভিন্ন ধৰণৰ উপদেশ দিব পাৰে বিভিন্ন ধৰণৰ ৰাস্তা হয়তো আপোনালোকক দেখুৱাব পাৰে যাৰ জৰিয়তে হয়তো আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাবৰ বাবে তেওঁলোকৰ পৰা উৎসাহ প্ৰেৰণা হয়তো পাব পাৰে কৰ্মই যে প্ৰধান ধৰ্ম সেই কথা আপোনালোকৰ পিতৃয়ে এই মাহত আপোনালোকক মৰ্মে মৰ্মে উপলব্ধি কৰোৱা কিন্তু দেখিবলৈ পোৱা গৈছে আৰু তাৰ জৰিয়তে আপোনালোকে যথেষ্ট কিন্তু উপকৃত হৈছে লগতে আপোনালোকৰ যদি সন্তান আছে আপোনালোক যদি অভিভাৱক এই মাহত আপোনালোকৰ সন্তানো জীৱনত বিভিন্ন ক্ষেত্ৰত কিন্তু আগবাঢ়ি যোৱাৰ মানসিকতা তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে এই মাহত তেওঁলোক হয়তো যথেষ্ট ব্যস্ত হৈ পৰিব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা জীৱনৰ বিভিন্ন ক্ষেত্ৰতে হওক হয়তো আপোনালোকৰ লগত বেছি সময় তেওঁলোকে হয়তো পাৰ কৰিব নোৱাৰিব পাৰে আৰু কোনো কোনো ক্ষেত্ৰত তেওঁলোক বেছি কৰ্মব্যস্ত হৈ পৰাৰ বাবে আপোনালোকক বেছি সময় দিব নোৱাৰাৰ বাবে হয়তো আপোনালোকে এনেকুৱাও মনতে ভাবিব পাৰে যে আপোনাৰ সন্তান হয়তো মানসিকভাৱে আপোনালোকৰ পৰা কিছু দূৰলৈ গৈছে হয়তো কোনো কোনো ক্ষেত্ৰত তেওঁলোকে আপোনালোকক পোনপটীয়াভাৱে উত্তৰ দিয়াৰ বাবে আপোনাৰ লগত বেছি আবেগ অনুভূতি মিহলি কথা অৰ্থাৎ মিঠা মিঠা কথা সন্তান আৰু পিতৃ মাতৃৰ মাজত যিটো থাকে তেনে ধৰণৰ কথা বতৰা আলোচনা নোহোৱাৰ বাবে হয়তো আপোনালোকে মনে মনে আঘাত পাবও পাৰে লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এই মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ হয়তো হৰমনাল ইমবেলেন্সৰ নিচিনা সমস্যা হ'ব পাৰে মহিলাসকলে হয়তো পিচিঅছৰ সমস্যাত পৰিব পাৰে নতুবা আপোনালোকৰ যদি থাইৰয়েড কিছু পূৰ্বৰ পৰাই বাঢ়ি আছিল এই সময়ছোৱাত আৰু কিছু বঢ়াৰ সম্ভাৱনা আছে গতিকে আপোনালোকে ফিজিক্যাল এক্সাৰসাইজ কৰি থাকিব ওয়াৰ্কআউট কৰি থাকিব আপোনালোকৰ যিসমূহ দৰব আছে মেডিচিন আছে সেইসমূহ আপোনালোকে সময়মতে গ্ৰহণ কৰিব আৰু পুৱাই সোনকালে উঠি আপোনালোকে যদি আধা ঘণ্টা সময় নাই কমেও খোজ কঢ়াৰ বাবে চেষ্টা কৰে তেন্তে এনে ধৰণৰ প্ৰবলেম ডায়াবেটিছৰ প্ৰবলেম এই সকলোবোৰ প্ৰবলেমৰ পৰা আপোনালোকে খুব সোনকালে হাত হাৰিবলৈ সক্ষম হ'ব লগতে যিসকলে কোৰ্ট কাছাৰী মুকদ্দমাত ইনভলভ হৈ আছে এই মাহত আপোনালোকে কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত ফলাফল পাবলৈ হয়তো কিছু বিলম্ব হ'ব পাৰে আপোনালোকে হয়তো অহা মাহতে কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত হয়তো এক ভাল ৰিজাল্ট লাভ কৰিব পাৰে লগতে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে আৰু এই প্ৰেমৰ সম্পৰ্ক বহুদিনীয়া পুৰণি এই মাহত আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাই নিজৰ কেৰিয়াৰ ক্ষেত্ৰত হয়তো যথেষ্ট উন্নতি কৰিব পাৰে নতুবা এই মাহত তেওঁলোকে হয়তো যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে নতুবা আপোনালোকক হয়তো এই মাহত কিবা ভাল গিফ্ট দিব পাৰে কিন্তু এই মাহত তেওঁৰ আচাৰ ব্যৱহাৰত কিছু ৰুক্ষতা প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে কোনো কোনো সময়ত হয়তো তেওঁলোকে আপোনালোকক যেন ডমিনেট কৰিবলৈ চেষ্টা কৰে সকলো সময়তে তেওঁলোকে যেন আপোনালোকক কন্ট্ৰোলতে ৰাখিবলৈ চেষ্টা কৰে তেনে ধৰণৰ হয়তো আপোনালোকৰ মনলৈ ভাৱ আহিব পাৰে অৱশ্যে সেই ব্যক্তিজনক মই যথেষ্ট লয়েল আৰু ৰেসপন্সিবল হোৱাই দেখিবলৈ পাইছো তেওঁৰ মাজত মই একো নেগেটিভ এনাৰ্জি কিন্তু দেখিবলৈ পোৱা নাই কিন্তু সেই ব্যক্তিজনে আপোনাৰ লগত আবেগ অনুভূতিৰ আদান প্ৰদান কৰাতকৈ তেওঁৰ
প্ৰেক্টিকেল লাইফৰ ওপৰত অৰ্থাৎ বাস্তৱ জীৱনৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা গৈছে সেই ব্যক্তিজন খুব সম্ভৱ যথেষ্ট কেৰিয়াৰ কনচিয়াছ হ'ব পাৰে লগতে যিসকল সিংগল হৈ আছে তেওঁলোকৰ জীৱনলৈ মাহৰ শেষৰ ফালে হয়তো এক নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে আৰু সেই ব্যক্তিজন হয়তো আপোনাৰ বাল্যকালৰ বন্ধু হ'ব পাৰে লগতে বৈবাহিক ক্ষেত্ৰত যদি চাওঁ এই মাহত আপোনালোকৰ বৈবাহিক সম্পৰ্ক মোটামুটি ঠিকে থাকেই থকা দেখিবলৈ পোৱা গৈছে এই মাহত হয়তো আপোনাৰ হাজবেণ্ড বা ৱাইফে জীৱনত হয়তো নতুন কিবা কৰ্মৰ আৰম্ভণি কৰিব পাৰে আৰু সেই কৰ্মৰ মাজত হয়তো কিছু পৰিপক্কতা অৰ্থাৎ মেচিউৰিটি নাথাকিব পাৰে সেইলৈ আপোনালোক দুইজনৰ মাজত হয়তো কিছু তৰ্ক বিতৰ্ক হ'ব পাৰে অৰ্থাৎ তেওঁ যি ক্ষেত্ৰত টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে যি ক্ষেত্ৰত তেওঁৰ এনাৰ্জি সময় নষ্ট কৰিব বিচাৰিছে সেয়া যেন ঠিক হোৱা নাই তাৰ জৰিয়তে যেন আপোনালোকে ভৱিষ্যতৰ দিনত প্ৰপাৰ ৰিজাল্ট নাপায় আপোনাৰ হয়তো মনলৈ তেনে ধৰণৰ ভাৱ আহিব পাৰে আৰু এই টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰতে হওক নতুবা জীৱনৰ বিভিন্ন ক্ষেত্ৰতে হওক এই মাহত কিন্তু আপোনালোকৰ মাহৰ মধ্যভাগত কিছু যুক্তিতৰ্ক হ'ব পাৰে আৰু বৈবাহিক ক্ষেত্ৰত এই মাহত মই আপোনালোকৰ মাজত কোনোবা নাৰীৰ প্ৰৱেশ হোৱাও দেখিবলৈ পাইছো সেই নাৰী কোনোবা আপোনালোকৰ বন্ধু বান্ধৱো হ'ব পাৰে নতুবা আপোনালোকৰ পৰিয়ালৰ কোনোবা জ্যেষ্ঠ মহিলাও হ'ব পাৰে সেইগৰাকী নাৰীয়ে হয়তো আপোনালোকৰ বৈবাহিক ক্ষেত্ৰত সকলো দিশতে হস্তক্ষেপ কৰাৰ বাবে সেয়া আপোনালোকৰ ইনলছ অৰ্থাৎ শহুৰৰ পক্ষৰো হ'ব পাৰে বা আপোনালোকৰ নিজৰ ঘৰো হ'ব পাৰে সেই বিশেষ নাৰীগৰাকীয়ে আপোনালোকৰ সংসাৰত সকলো ক্ষেত্ৰতে হস্তক্ষেপ কৰাৰ বাবে আপোনালোকৰ মাজত হয়তো এই মাহত যুক্তিতৰ্ক নতুবা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে চিন্তা নকৰিব মাহৰ শেষৰ ফালে আপোনালোকৰ মাজত আপোনালোকৰ পৰিয়ালৰ লগত এক সম্পৰ্ক স্থাপন হোৱাই দেখিবলৈ পোৱা গৈছে লগতে যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে ঘৰৰ পৰা বহুত দূৰত শিক্ষা লাভ কৰাৰ কথা চিন্তা কৰিছিল নতুবা এব্ৰডত যোৱাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে এই মাহত কোনোবা শিক্ষাৰ্থীয়ে যদি কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত এপিয়াৰ হয় সেই পৰীক্ষাৰ ৰিজাল্টটো যথেষ্ট ভাল হোৱা দেখিবলৈ পোৱা গৈছে লগতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল এই মাহত মাহৰ শেষৰ ফালে কোনোবা বন্ধুৱে আপোনালোকক জীৱনত বিভিন্ন ক্ষেত্ৰত সহায় কৰা সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু মাহৰ শেষৰ ফালে আপোনালোকৰ কোন প্ৰকৃত বন্ধু কোনে প্ৰকৃততে আপোনালোকৰ বিপদৰ সময়ত থিয় দিয়ে সেই বিষয়ে কিন্তু আপোনালোকে বুজি পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ প্ৰকৃত বন্ধু আৰু প্ৰকৃত শত্ৰুৰ মাজত এই মাহত কিন্তু আপোনালোকে এক ভাল ক্লিয়াৰিটি অৰ্থাৎ স্পষ্টীকৰণ লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ এই মাহৰ বাবে টেৰট গাইডেন্স হৈছে আপোনালোকে যিমান পাৰে ঈশ্বৰক কৃতজ্ঞতা জনাবলৈ আৰম্ভ কৰক আপোনালোকে কি পাইছে কি পোৱা নাই সেয়া আপোনালোকে বেলেগৰ লগত বেছি কম্পেয়াৰ নকৰিব আপোনালোকে বৰ্তমান সময়ত যিখিনি পাইছে ঈশ্বৰে আপোনালোকক যিখিনি দিছে বা পূৰ্বতে আপোনালোকে যিখিনি পাইছিল তাৰ বাবে আপোনালোকে ঈশ্বৰক কৃতজ্ঞতা জনাওক কিয়নো খুব সোনকালে আপোনালোকৰ জীৱনৰ এক ডাঙৰ মনৰ আশা ঈশ্বৰৰ কৃপাত পূৰণ হ'বলৈ গৈ আছে আৰু তাৰ বাবে আপোনালোকৰ নিজৰ মনটো যাতে পজিটিভ হৈ থাকে তাৰ বাবে ঈশ্বৰৰ নাম লওক ঈশ্বৰ গুণগান গাওক ঈশ্বৰক কৃতজ্ঞতা জনাওক হয়তো বৰ্তমান অৱস্থাত আপোনালোকে জীৱনত এনে পৰিস্থিতিটো থাকিব পাৰে যে আপোনাৰ প্ৰিয়জনে হয়তো আপোনাৰ পৰা আঁতৰি গৈছে আপোনালোকে হয়তো কাৰোবাক হেৰুৱাইছে কিন্তু সেয়া জীৱনত এক নতুন আৰম্ভণিৰ বাবে হৈছে বুলি আপোনালোকে গ্ৰহণ কৰক হয়তো কোনোবা টক্সিক পাৰ্সন কোনোবা বিষময় ব্যক্তি আপোনালোকৰ জীৱনৰ পৰা আঁতৰি যোৱাটো এক শুভ লক্ষণ বুলিয়ে আপোনালোকে ধৰি লওক আৰু আপোনালোকে নিজৰ যদি মূল্যৱান কিবা সম্পদ হেৰুৱাইছে তেন্তে সেয়া ঈশ্বৰৰ ইচ্ছা বুলি ধৰি লওক হয়তো ঈশ্বৰে আপোনালোকৰ পৰা বেলেগ কিবাহে বিচাৰে আপোনালোকৰ জীৱনৰ গতিপথ হয়তো ঈশ্বৰে সলনি কৰিব বিচাৰিছে তেনে ধৰণৰ পজিটিভিটি এটা নিজৰ মনতে গঢ়ি লওক তেতিয়া চাব আপোনালোকৰ দীৰ্ঘদিনীয়া মনৰ কিবা আশা এই মাহৰ শেষৰ ফালে হলেও হয়তো ঈশ্বৰে পূৰণ কৰিব মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাও আৰু মই কামনা কৰো যাতে আপোনালোকৰ মনৰ আশাসমূহ পূৰণ হয় আপোনালোক যাতে সুখী হয়
তেন্তে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল আগষ্ট মাহৰ বাবে আপোনালোকৰ টেৰটাৰ ট্ৰেডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী